তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে ইতিমধ্যে গম পাইছেই যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ। গতিকে ইতিমধ্যে এটা assamkriya.com বা ইয়াৰ অফিচিয়েল ৱেবছাইটত ইতিমধ্যে এটা নটিচ আহিছে যে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো এডমিট কাৰ্ড দিব আছিল সেইটো পাব্লিছ কৰা হৈছে। কিছুমান লেভেলৰ সকলোৰে পাব্লিছ হোৱা নাই। তো গোটেই নটিচখন আমি ভালদৰে পঢ়িম কি ক'বলৈ গৈ আছে, ঠিক আছে। আপোনালোকে assamkriya.com গৈ চাব পাৰে নটিচখন, বা government.assam.in তাতো গৈ চাব পাৰে, ঠিক আছে। মই assamkriya.com পৰা আপোনালোকক গোটেই নটিচখন পঢ়ি দিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো 12,600 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেকেঞ্চি যিটো এক্সাম হ'বলৈ গৈ আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, তাৰ কথা ইয়াত কোৱা হৈছে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 পোষ্ট, গ্ৰেড 3ৰ বাবে 7,600টা পোষ্ট আৰু গ্ৰেড 4ৰ বাবে 5,000 পোষ্ট। সকলোৱে জানে এইটো কথা। তো ডেট অফ এক্সাম ষ্টাৰ্টিং ফ্ৰম 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। আৰু ৰিলিজ ডেট অফ এডমিট কাৰ্ড 2 ছেপ্টেম্বৰ 2024, অৰ্থাৎ আজি আগষ্টৰ হৈছে 26 তাৰিখ, অহা মাহৰ 2 তাৰিখৰ পৰা আপলোড কৰা হ'ব, ঠিক আছে। এডমিট কাৰ্ড দিয়া হ'ব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াত লিখা হৈছে গোটেইখিনি যি HSLC যি ড্ৰাইভাৰ লেভেলৰ যিটো ক্লাছ 3 পোষ্টৰ বাবে যিটো এক্সাম, সেইটো ডেটটো এতিয়ালৈ পাব্লিছ হোৱা নাই। বা আৰু হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ক্লাছ 3 গ্ৰেডৰ যিটো এক্সাম হ'ব সেইটো হ'ব 15 তাৰিখে, ছেপ্টেম্বৰ 15 তাৰিখে, অহা মাহৰ 15 তাৰিখে, ঠিক আছে। আৰু বেচেলৰ ডিগ্ৰীৰ বাবেও এতিয়াও আপলোড হোৱা নাই, কেতিয়া এক্সাম ডেট বা এতিয়ালৈ ফিক্স কৰা নাই। আৰু HSLC লেভেলৰ যিটো ক্লাছ 4 গ্ৰেডৰ টু বি আপডেটেড লিখিছে, এতিয়ালৈ আপলোড কৰা হোৱা নাই। আৰু ক্লাছ 8 লেভেলৰ এক্সাম ডেট এতিয়ালৈ আপলোড কৰা হোৱা নাই, ঠিক আছে। যেতিয়া আপলোড কৰা হ'ব মই তৎক্ষণাত আপোনালোকক এটা ভিডিঅ' বনাই মই জনাই দিম। ইয়াত আকৌ লিখিছে এডমিট কাৰ্ড ৰিলিজ ডেট, যিটো ড্ৰাইভাৰ লেভেলৰ এতিয়ালৈ এক্সাম দিয়া হোৱা নাই, বা এডমিট কাৰ্ডৰ যিটো ৰিলিজ ডেট এতিয়ালৈ প্ৰকাশ কৰা হোৱা নাই। বাট হায়াৰ ছেকেণ্ডেৰী লেভেলৰ 2 ছেপ্টেম্বৰ 2024, অৰ্থাৎ অহা মাহৰ 2 তাৰিখে, ছেপ্টেম্বৰ 2 তাৰিখে ৰিলিজ কৰা হ'ব এডমিট কাৰ্ড, আৰু আপোনালোকে তাত গৈ ডাউনলোড কৰিব পাৰিব, ঠিক আছে। বাকী এতিয়ালৈ আপডেট কৰা হোৱা নাই। তো নটিচখন এনেকৈ আহিছে, এবাৰ চাই লওক। HSLC লেভেল অৰ ইকুইভেলেণ্ট এক্সাম পাষ্ট 15/9/2024 হ'ব। দেওবাৰ পৰিব আৰু সেইদিনা 10:30 পৰা 1:30 বজালৈ এক্সাম হ'ব, ঠিক আছে। 15 ছেপ্টেম্বৰৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। আৰু আপোনালোকে যদি কিবা বিশেষকৈ জানিব বিচাৰে সবিশেষ, তেন্তে www.assam.government.in যিটো অফিচিয়েল ৱেবছাইট, তাত আপোনালোকে গৈ ধুনীয়াকৈ চাব পাৰিব। আৰু www.site.sevaonline.org 11টা বজাৰ পৰা যি এডমিট কাৰ্ড দিয়াৰ কথা কৈছিলোঁ মই, সেয়া ৰিলিজ কৰা হ'ব 2 তাৰিখে। দ্য কেণ্ডিডেটছ হেভ টু ডাউনলোড এণ্ড টেক প্ৰিণ্ট আউট অফ দেয়াৰ এডমিট কাৰ্ডছ বাই ইউজিং দেয়াৰ এপ্লিকেশ্যন নম্বৰ। আৰু কেনেকৈ এডমিটখন ডাউনলোড কৰিব লাগে সেয়া ভিডিঅ' মই যেতিয়া 2 তাৰিখে দিয়া হ'ব, মই লগত আপোনালোকক ভিডিঅ' বনাই দিম, আৰু আপোনালোকে এডমিটখন ডাউনলোড কৰিব পাৰিব 2 তাৰিখে, ঠিক আছে। ডাউনলোড কেনেকৈ কৰে, তাৰপিছত প্ৰিণ্ট আউট কেনেকৈ উলিয়াই, তাত ধুনীয়াকৈ লেমিনেশ্যন কৰি ৰাখিব বা সেনেকৈ লৈ যাব পাৰিব, ঠিক আছে। তো ডাউনলোড কৰিবলৈ এপ্লিকেশ্যন নম্বৰটো দৰকাৰ হ'ব, আৰু আপোনাৰ যি পাছৱৰ্ড আছিল সেইটো দৰকাৰ হ'ব। তো গোটেইখিনি কথা আপোনালোকে জানেই। মই খালি আপোনালোকক এই নটিচখনৰ বিষয়ে আজি ভালদৰে বুজাই দিব বিচাৰোঁ, সেইকাৰণে মই এইটো ভিডিঅ' বনালোঁ। যিহেতু নটিচখনে বহুতকে কনফিউজ লগাইছে যে আহি গ'ল বুলি কৈছে এডমিট কাৰ্ড চবৰে, কিন্তু চবৰে এডমিট কাৰ্ড অহা নাই। 2 তাৰিখে দিয়া হ'ব, ঠিক আছে। যি ক্লাছ 3 লেভেলৰ 2 তাৰিখে দিয়া হ'ব, বাকী এতিয়ালৈ আপডেট কৰা হোৱা নাই। তো টেকনিকেল ছাপোৰ্ট টোল ফ্ৰী নম্বৰ দিয়া হৈছে, কিবা যদি আপোনালোকে অসুবিধা পায় 10টাৰ পৰা 5টা বজাত খোলা থাকিব দিনৰ। তো তাত আপুনি এইটো নম্বৰত ফোন কৰিব পাৰে। তো থেংক ইউ। ভিডিঅ'টো ভাল লাগিল যদি এবাৰ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো নতুনকৈ আহিছে যদি এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। বা আপুনি আৰু এটা কথা ক'ব বিচাৰোঁ, assamkriya.com গৈ ডাইৰেক্ট আপুনি এইটো লিংকটো গৈ এনেকৈ চাব পাৰিব। এডমিট কাৰ্ড নটিচখন আপুনি চাব পাৰিব, ক্লিক হেয়াৰ বুলি আছে, বা কুৱেশ্যন পেপাৰ কিবা কথা চাব পাৰিব, চিলেবাছ কি ADR গোটেইখিনি চাব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ বিভিন্ন ধৰণৰ কথাবিলাক চাব পাৰিব, ঠিক আছে। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব। আকৌবাৰ কৈছোঁ, থেংক ইউ ভেৰি মাছ।